হেপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ ৩টা দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা। সমান্তৰালভাৱে মহানগৰীৰ তেতেলিয়াত জোনবিৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈ আছে এই বিহুৰ আখৰা। নৱপ্ৰজন্মৰ মাজত আমাৰ বাপতিসাহোন ৰঙালী বিহুটো জীয়াই ৰখাৰ উদ্দেশ্যে প্ৰতি বছৰে এনেধৰণৰ আখৰা আয়োজন কৰে বুলি প্ৰকাশ কৰিছে প্ৰযোজক মিণ্টু মহন্তই। পোনপ্ৰথমে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই সকলো অসমবাসীক আগন্তুক ৰঙালী বিহুৰ সেয়া ভৰা ওলগ জনাইছোঁ মোৰ দলটিৰ ফালৰ পৰা। আৰু মোৰ দলটিৰ নাম হৈছে জোনবিৰি সাংস্কৃতিক গোষ্ঠী। 2018 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আজিলৈ আমাৰ প্ৰচেষ্টা চলি আছে, আগলৈ থাকিব। এনেকৈ আমি বিহুৰ আখৰা কৰি আৰু প্ৰত্যেক বছৰে এনেকৈ আপোনালোকে আহি আমাক উৎসাহ যোগায়, তাৰ কাৰণে আপোনালোকক খুবেই ধন্যবাদ। প্ৰতি বছৰেই আৰু আমাৰ এনেকৈ চলি আছে আৰু অনুষ্ঠানবিলাক আমি কমকৈ হ'লেও কৰি আছোঁ। কাৰণ আজিৰ পৰিস্থিতিটো লৈ বিহু যদিও পাতে, বিহু দলসমূহৰ গুৰুত্বটো খুবেই কম। বিহু পাতি থাকে, প্ৰত্যেকটো অনুষ্ঠান গৰু বিহুৰ পৰা আৰম্ভ কৰি কেৱল বিহুৱে পাতে, ৰঙালী বিহুৱে পাতে। কিন্তু বিহুৰ দল এটাৰ মৰ্যাদাটো সিমান কমিটিবোৰে আমি নাপাওঁ। একচুৱেলি এটা গায়কৰ লগত আমি মানে যিখিনি কমিটিখিনি ৰেছপনচিবিলিটি দেখায়, আমাৰ দল এটাৰ ওপৰত সেইখিনি ৰেছপনচিবিলিটি নাথাকে, মাননিৰ ক্ষেত্ৰতো নাথাকে। কাৰণ আমি থাকোঁ 20টা 25টা ল'ৰা ছোৱালী, এখন ডাঙৰ গাড়ী এখন লৈ যাব লাগে, কিন্তু আমাক অকণমান পইচাৰ মাননি এটা দি পেলাই হ'ব বুলি কৈ থৈ দিয়ে। তাকো ষ্টেজত উঠাৰ পিছত অনুষ্ঠান যদি আমি কৰি থকা অৱস্থাত যদি কিবা কাৰণত শিল্পী আহি গ'ল, মানে গায়ক গায়িকা আহি গ'ল, তেতিয়াহ'লে আমাক অনুষ্ঠান খুব অতি সোনকালে সামৰিবৰ কাৰণে আমাক আদেশ দিয়া হয়। এনেকুৱা পৰ্যন্ত আমাৰ চিটুৱেশ্যন গৈছে। এটাই ভাবোঁ যাতে এইবিলাক যাতে নহয়, বিহুটো আমাৰ লোকশিল্পীখিনিক যাতে আমাক জীয়াই থাকিবলৈ আমাক এটা উৎসাহ যোগায়। আমাৰ দলটিৰ ফালৰ পৰা আমি সেইটোৱে মেছেজ এটা দিব বিচাৰোঁ। আমাক বুলি নহয়, আমাৰ দৰে দল বহুতো আছে, বিহু দল আছে। তেওঁলোকে এই ছিজনটো বুলি নহয় আৰু অফ ছিজনতো বিহুৰ পিছতো আমি কিবাকিবি অনুষ্ঠান লৈ কিনে ব্যস্ত থাকোঁ। তথাপিও মানে ছিজনটোত আমি এটা বেছি উৎসাহ লওঁ যাতে আমি ক'ৰবাত বেছিকৈ দুখনমান প্ৰগ্ৰেম কৰিব পাৰোঁ, অনুষ্ঠান কৰিব। কিন্তু আমি ৰৈ থাকিবলগীয়া হয়, আমি যাই ক'বলগীয়া হয়। মানুহ বহুত মানে ভৰিৰ পৰ্যন্ত ধৰিবলগীয়া হৈছে, বহুত ৰিকুৱেষ্ট কৰিবলগীয়া যে আমাক অনুষ্ঠান এটা দিয়ক। তো আমি সেই বস্তুটোৰ মানে সন্মুখীন যাতে হ'ব নালাগে, বিহুটো যাতে বিহু হিচাপে জীয়াই থাকক, তাৰ কাৰণে আমি অসমৰ সকলো অসমবাসীক আমি অনুৰোধ জনাইছোঁ। অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ, যেনেকৈ ৱৰ্ল্ড ৰেকৰ্ডলৈকে বিহু ৱৰ্ল্ড ৰেকৰ্ডলৈকে গুচি গৈছে, যাতে বিহু যাতে ৱৰ্ল্ড ৰেকৰ্ড যেনেকৈ গৈছে, গোটেইখিনি বিহুৰ দলবিলাকো যাতে সেনেকৈ ৱৰ্ল্ড ৰেকৰ্ডৰ দৰেই যাতে উজ্বলি থাকে, আমি সেইটোৱে কামনা কৰোঁ। আৰু লগতে আমাৰ প্ৰচেষ্টাও চলি আছে, ৰিহাৰ্চেল আমি কৰি আছোঁ। আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমি ৰিহাৰ্চেল কৰিছোঁ আৰু জেগাই জেগাই বিহুৰ কৰ্মশালা চলিছে, মই তাতো কৰি আছোঁ। বৰ্তমানলৈকে 5 জেগাত মই কৰ্মশালা কৰিছোঁ, বিহুৰ কৰ্মশালা। আৰু এতিয়া সামৰি নিজৰ দলটোক অলপমান হেৰি কৰিছোঁ। আৰু আপোনালোকৰ এই মাধ্যমৰ দ্বাৰা আৰু পুনৰবাৰ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আৰু চাব আমাৰ দলটোক যাতে সকলোৱে আঁকোৱালি লয়। আৰু কোনোবাই যদি আমাৰ দলটিক যদি অনুষ্ঠানৰ কাৰণে যদি বিচাৰে, তেতিয়াহ'লে মই মোৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম। তো আপোনালোকে যাতে যোগাযোগ কৰে। জোনবিৰি সাংস্কৃতিক গোষ্ঠী, তেতেলিয়া, গুৱাহাটী। অসমবাসীৰ ৰাইজক আপোনালোকৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আমাৰ জোনবিৰি সাংস্কৃতিক গোষ্ঠীৰ পৰিয়ালবৰ্গৰ হৈ আগতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি ইতিমধ্যে আজি 10-12 দিনমান হ'ল আমাৰ আখৰা চলি আছে। আমাৰ মিণ্টু মহন্ত ছাৰৰ পৰিচালনাৰে আমাৰ আখৰাসমূহ চলি আছে। গতিকে সকলোৱে মঞ্চ বিহুৰ বাবে আমাক সঁহাৰি জনাব, আশীৰ্বাদ কৰিব, যাতে আমি আগলৈও ধুনীয়াকৈ আপোনালোকৰ ওচৰত পৰিৱেশন কৰিব পাৰোঁ। আমাৰ বিহুটিক যাতে ভালদৰে আপোনালোকৰ বাবে দেখাব পাৰোঁ, আমাৰ অসমীয়াৰ বাপতিসাহোন বিহুটোক ধৰি ৰাখিব পাৰোঁ, সেই তাৰ প্ৰচেষ্টাৰে মানে আমি আগবাঢ়িছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু ইতিমধ্যে আমাৰ বহু ঠাইৰ পৰা আমাৰ সঁহাৰি পাইছোঁ, মঞ্চ বিহুৰ বাবে আমাক আমন্ত্ৰণ কৰিছে। গতিকে আপোনালোকেও যদি বিচাৰে আমাৰ ছাৰৰ লগত কণ্টেক্ট কৰিব পাৰে। ইতিমধ্যে ছাৰে কণ্টেক্ট নাম্বাৰটো দি দিছে। গতিকে বিশেষ একো নকওঁ, এইখিনিয়ে কৈ
News Desk Report, News Any 365. Stay informed, stay ahead. News Any 365.